চাৰিচকীয়া বাহন থাকিলেও এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী সুবিধা। চৰকাৰী চাকৰি অথবা অন্য কাম কৰাৰ কোনো প্ৰয়োজন নাই। চৰকাৰে সকলোৰে বাবে লৈ আহিছে সুখবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ স্বাস্থ্যৰ পৰা পাকঘৰলৈ এতিয়া দায়িত্ব ল'ব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে ৰাজ্যৰ চাকৰি নথকা পৰিয়ালৰ বাবে ঘোষণা কৰিছে কিছু বিশেষ সুবিধা। এই সুবিধা অনুযায়ী ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ স্বাস্থ্যৰ পৰা পাকঘৰলৈ দায়িত্ব বহন কৰিব ৰাজ্য চৰকাৰে। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড নাই তেন্তে আজিয়ে কৰি লওক আবেদন, অন্যথা চৰকাৰে দিয়া এই সুবিধাৰ পৰা বঞ্চিত হ'ব আপোনালোক। এইবাৰ ৰাজ্যৰ চাৰিচকীয়া দুচকীয়া বাহন থকা চাকৰি নথকা পৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে ৰাজ্য চৰকাৰৰ কেইবাটাও সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কয় শুনো আহক। যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো। চাৰিচকীয়া বাহন থাকিলেও এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী সুবিধা। চৰকাৰী চাকৰি অথবা অন্য কাম কৰাৰ কোনো প্ৰয়োজন নাই। চৰকাৰে সকলোৰে বাবে লৈ আহিছে সুখবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ স্বাস্থ্যৰ পৰা পাকঘৰলৈ এতিয়া দায়িত্ব ল'ব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে ৰাজ্যৰ চাকৰি নথকা পৰিয়ালৰ বাবে ঘোষণা কৰিছে কিছু বিশেষ সুবিধা। এই সুবিধা অনুযায়ী ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ স্বাস্থ্যৰ পৰা পাকঘৰলৈ দায়িত্ব বহন কৰিব ৰাজ্য চৰকাৰে। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড নাই তেন্তে আজিয়ে কৰি লওক আবেদন, অন্যথা চৰকাৰে দিয়া এই সুবিধাৰ পৰা বঞ্চিত হ'ব আপোনালোক। এইবাৰ ৰাজ্যৰ চাৰিচকীয়া দুচকীয়া বাহন থকা চাকৰি নথকা পৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে ৰাজ্য চৰকাৰৰ কেইবাটাও সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কয় শুনো আহক। যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো।